নমস্কাৰ বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। তো বন্ধুসকল, আজি মোৰ আলোচ্য বিষয় ওলকবি। ওলকবিৰ খেতি আপোনালোকে কি পদ্ধতিমতে কৰিব, পুলি কেনেকৈ প্ৰস্তুত কৰিব, আৰু বৰ্তমান সিজনত আপোনালোকে কি ধৰণৰ ওলকবিৰ গুটি পেলাব লাগিব, কিমান দিন পিছত পুলিবিলাক প্ৰস্তুত হ'ব আৰু কিমান দিন পিছত আপোনালোকে খেতিত লগাব পাৰিব। তো আজি এই টপিৰ ওপৰত আলোচনা কৰিম। যদি আপোনালোকে ওলকবি খেতি কৰি ভাল পায় তেনেহ'লে আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাতিম আলিছ লাইফ চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। তো কথা হ'ল, এই ওলকবি শীতকালীন চব্জিৰ ভিতৰত এক ধৰণৰ চব্জি হ'ল ওলকবি, যাক আমি সকলোবোৰ চব্জিৰ লগতে খাই ভাল পাওঁ। এই খেতিত কি পন্থা অৱলম্বন কৰিব লাগে আৰু এই পুলি প্ৰস্তুত কৰিবৰ কাৰণে আমি মাটি কেনেকৈ নাৰ্চাৰী বনাম মাটিত, তাকে লৈ আলোচনা কৰিম A to Z। আপোনালোকে স্কিপ নকৰিব, মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। ইয়াত যে আপোনালোকে ভিটি চাই আছে, ইয়াত 27 ফুট দীঘলীয়াকৈ ভিটি এটা বনোৱা হৈছে বা নাৰ্চাৰী বনোৱা হৈছে। তো পুলিবিলাক ইয়াত পেলোৱা হ'ল। পুলি পেলোৱা বা গুটি দিয়া আজি 9 দিন হ'ল। 9 দিন পিছতে গছবিলাক মাত্ৰ গজি ওলাইছেহে। এটা কথা লক্ষ্য কৰিব, আপোনালোকে যেতিয়া এনেকুৱা ধৰণৰ নাৰ্চাৰী বনাব তেতিয়া আপোনালোকে দুইফালে তাৰ মাজত ডুং দি মাটি গাঁত খান্দিব আৰু ইয়াত ওখ ৰাখিব আৰু শুকান গোবৰ দিব। দিয়াৰ পিছত আকৌ ধুনীয়াকৈ মাটি উৰ্বৰ কৰিব, ঘাঁহ বননিৰ যিবিলাক আছে সেইবিলাক চাফা কৰিব। চাফা কৰি কিনে আপোনালোকে গুটি পেলাব। আৰু এতিয়া বৰ্তমান যিটো পুলি পেলাব সেইটো হ'ল পাণ। বৰ্তমান আগষ্ট ছেপ্টেম্বৰ মাহত যদি আপোনালোকে আগতীয়াকৈ ওলকবিৰ গুটি পেলাব বিচাৰিছে তেনেহ'লে পাণ ওলকবি যিটো আছে সেইটো আপোনালোকে পেলাব। এই ওলকবিত যথেষ্ট লাভালাভ আছে। কথা হ'ল, ওলকবিটো বেছি ডাঙৰ নহ'লেও দামটো অলপ বেছি পাব। ধৰক তথাপি 100 গ্ৰামকৈ আহি যাব এটা ওলকবি, 100 গ্ৰাম বা 120 গ্ৰাম। এতিয়া কথা হ'ল, এই খেতিত যে লগাব, খেতিত লগোৱাৰ পদ্ধতিটো মই আপোনালোকক শুনাই দিছোঁ বা আপোনালোকে জানিব পাৰিব বা অৱগত। ওলকবি 8 পৰা 10 ইঞ্চি ডিষ্টেঞ্চ ৰাখি কিনে লগাব লাগে। শাৰীৰ পৰা শাৰীৰ দূৰত্ব 8 ইঞ্চি আৰু গছৰ পৰা গছৰ দূৰত্ব 10 ইঞ্চি এনেকৈ ৰাখি আপোনালোকে লগাব লাগে। তো এই ওলকবিৰ পুলি মোটামুটি আপোনালোকে নাৰ্চাৰীত ৰাখিব লাগিব মিনিমাম 1 মাহ। 1 মাহ ৰাখি কিনে আপোনালোকে সোনকালে খেতিত লগাই শেষ কৰিব লাগিব। আৰু ইয়াত যাতে বৰষুণৰ পানী পৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আগতীয়াকৈ মাটি শুকান কৰি ল'ব লাগিব, কাগজেৰে ঢাকি ৰাখিব লাগিব, পানী যাতে ইয়াত নপৰে। পানী পৰি গ'লে আকৌ ইয়াত পচলা বা ফাংগিচাইড লগাৰ সম্ভাৱনা থাকিব। আৰু এনেকুৱা ধৰণৰ সৰু সৰু পুলিবিলাকত যেতিয়া চাব পোকে ডিষ্টাৰ্ব কৰি আছে তেনেহ'লে আপোনালোকে একা বা একতাৰা স্প্ৰে কৰিব। আৰু যদি গছৰ গুৰিবিলাক বা পুলিৰ গুৰিবিলাক শুকাই গৈ আছে তেনেহ'লে স্প্ৰেণ্ট ঔষধটো স্প্ৰে কৰিব। পুলিখিনি যেতিয়া আপোনালোকে পেলাব তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ কাপোৰেৰে দি ধুনীয়াকৈ ঢাকি ৰাখিব। 2 পৰা 3 দিন ঢাকি ৰখাৰ পিছত আপোনালোকে পুলিবিলাক যেতিয়া গজালি মেলা আৰম্ভ হ'ব তেতিয়া আপোনালোকে লাহেকৈ খুলি দিব। যিদিনাখন গুটিত দিব সেইদিনাখনে আপোনালোকে কি কৰিব লাগিব, এনেকৈ কাপোৰেৰে ঢাকি ৰাখিব লাগিব। আৰু যেতিয়া এনেকুৱা ধৰণৰ হ'ব বা এতিয়া 2-3 পাতকৈ হৈ আছে, যেতিয়া চাব আপোনালোকৰ ওলকবিৰ পাতবিলাক 4-5 পাতকৈ হৈছে তেতিয়া আপোনালোকে কি কৰিব লাগে, আবেলি মুহূৰ্তত পানী দিব লাগিব, স্প্ৰে কৰি পানী দি দিব। খৰাং বতৰ আৰু যদি ৰিমঝিম বৰষুণ হৈ থাকে তেনেহ'লে আপোনালোকে খুলি দিব পাৰে। অলপ বৰষুণৰ পানী খুৱাব পাৰিলে বহুত ভাল। মাটি বেছি শুকাই গ'লে গছৰ গুৰিবিলাক শুকাই যোৱাৰ সম্ভাৱনা থাকিব, তেতিয়া কিন্তু গছবিলাক নষ্ট হয়। আৰু যতন ল'ব লাগিব। ৰাতি নিয়ৰৰ টোপালৰ পানী খুৱাব লাগিব। একেবাৰে মৰ্নিঙত খুলি দিব লাগিব। 10টা বা 11টামান বজাত আকৌ ঢাকি ৰাখিব লাগিব ওপৰেদি কাপোৰেৰে।
পুলিবিলাকৰ ওপৰত নহয়, এইটো যে দিয়া হৈছে বাঁহ কামিৰ ওপৰেদি কাপোৰে ঢাকি দিব লাগিব যাতে ছাঁ পৰি থাকে। এই পদ্ধতি মতে আপোনালোকেও যদি পুলি প্ৰস্তুত কৰিব পাৰে তেনেহ'লে আপোনালোকে যথেষ্ট টকা উপাৰ্জন কৰা ভাল এটা ৰাস্তা আপোনালোকে নিশ্চয় বিচাৰি পাব। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক বৈজ্ঞানিক আৰু ৰাসায়নিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। তাৰে কামনাৰে আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই মই আপোনালোকক লগ পাম। ধন্যবাদ।